বলেৰোৰ ইঞ্জিনটো ক্লিয়াৰ হৈ গ'ল। এইটো আমি আজি কমপ্লিট কৰিলোঁ। এতিয়া আমি ফিটিং কৰিব ওলাইছোঁ। এইখিনিতে মই আজি ভিডিঅ' বনোৱাৰ এটা কাৰণটো হৈছে কি, ইঞ্জিনবোৰ যেতিয়া আমি বনাওঁ, ইঞ্জিনবোৰ বনালে মানে কিছুমান মেকানিকে কি কৰে, ইঞ্জিনবোৰ মানে এটা এটাকৈ গাড়ীত ফিটিং কৰি থাকে। মানে হেড বেলেগকৈ, ব্লক বেলেগকৈ, এক্সট্ৰাকৈ ফিটিং কৰে, চেল্ফ ডাইনামাইট এনেকৈ এক্সট্ৰা ফিটিং কৰি থাকে। তেতিয়া কি হয়, ইঞ্জিনটো পাৰফেক্টলি বস্তুবিলাক ফিটিং নহয়। ত' যেতিয়া আমি ইঞ্জিন বনাম তেতিয়া আমি কমপ্লিটলি এনেকৈ টেবুলত ফিটিং কৰি লওঁ। যিদৰে কোম্পানীত গাড়ী বনাওঁতে ফিটিং হৈছিল ঠিক তেনেদৰে আমি কমপ্লিটলি ফিটিং কৰি ল'লে ইঞ্জিনটো পাৰফেক্টলি কাম হয়, পাৰফেক্ট ফিটিং হয়, নাট বল্টটো ঠিকমতে টাইট হয়। তো এতিয়া আপোনালোকে দেখি পাইছে আমি কমপ্লিট ইঞ্জিন ফিটিং কৰি লৈছোঁ। এইটো চাব পাৰে, আমি আনকি ৱেৰিং পৰ্যন্ত ফিটিং কৰি লৈছোঁ। এতিয়া আমি জাষ্ট ৱেৰিঙৰ জইনটো মাৰি দিম, আপোনাৰ ফিউল কানেকশ্যন কৰিম, বেটেৰী লগাম, গাড়ী ষ্টাৰ্ট হ'ব। তো ইঞ্জিন বনালে সাধাৰণতে এনেকৈ কাম কৰিব লাগে, তেতিয়াহ'লে কামবোৰ ভাল হয়। তো আপোনালোকে চাই থাকিব। আমি এতিয়া গাড়ী ষ্টাৰ্ট কৰিম, অলপ পিছত ইঞ্জিন বহাই আছোঁ। এতিয়া নেক্সট ভিডিঅ'ত আপোনালোকে ষ্টাৰ্ট হোৱা দেখা পাব। লাগব নেকি? বঢ়িয়া হৈ গ'ল।